চন্দা মাছখিনি ধুই লৈ ধুনীয়াকৈ ল'লোঁ। এইফালে মই নেমু লৈ ল'লোঁ। নেমু চন্দা মাছখিনিতে মই চেপি দিলোঁ। এনেকৈ নেমু চেপি বট ফ্ৰাই কৰিলে মানে তেলখিনি মাছখিনি মানে গলি নাযায়। এইফালে মই কেৰাহী পাতি মই মাছখিনি দি ল'লোঁ। এপিচ এপিচকৈ দি পেলাই লুটিয়াই গৈছোঁ। খুব কম তেলতে এনেকৈ ভাজিব পাৰি, মাছটো সহজে গলিও নাযায়। এইফালে মোৰ দেখিছেনে কি ধুনীয়াকৈ মাছখিনি ফ্ৰাই হৈ গ'ল। নেমু চেপি এনেকৈ আপোনালোকেও বনাই চাবচোন। খুব ধুনীয়াকৈ মাছখিনি তেলটো বিৰিঙি নাযায়। এইফালে কম তেলতে আকৌ মাছ ভজা কেৰাহীটোতে এনেকৈ পিঁয়াজ আৰু নহৰু জলকীয়া দি ল'লোঁ। জোখ অনুযায়ী নিমখ হালধি দি দিছোঁ তাতে। এইফালে মই বিলাহী কাটি থোৱা আছিলে, বিলাহীৰ লগত মই মাছখিনি বনাইছোঁ। এইফালে মই বিলাহী ভাজি লৈছোঁ। বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। তাতে মই অকণমান বগা সৰিয়হ ভাজি দিছোঁ। বগা সৰিয়হ আৰু বিলাহী মাছে খাবলৈ খুবেই সোৱাদ হয়। ছবিটো খায়েই মইনো কেনেকৈ খাইছোঁ বা কেনেকৈ বনাইছোঁ ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আপোনালোকে এনেকৈ নেমু চেপি পেলাই প্ৰথমতে এনেকৈ বনাই নবনাই জনাব। এইফালে মোৰ বিলাহীখিনি অকণমান লাগি ধৰা নিচিনা হৈছে। মই তাতে অকণমান পানী দি দিছোঁ যাতে হওঁতে মছলাখিনি ধুনীয়াকৈ মিক্স হয়। এইফালে মোৰ মাছ পূৰা ফ্ৰাই হৈ গ'ল। এইফালে মই পানী অকণমান দি পেলাই মই বিলাহী জোলখিনি পূৰা ধুনীয়াকৈ উতলাই লৈছোঁ। বিলাহী মাত্ৰ এটা ঢালিছোঁ, বেছিও ঢলা নাই। চব্জিটো একদম কমকৈ বনাইছোঁ যিহেতু আমাৰ মানুহ তাকৰ। এইফালে মাছখিনি বিলাহী ভজাখিনিতে দি দিলোঁ। এতিয়া মই ভালকৈ উতলিবলৈ দিম। এইফালে মই ঢাকনা মাৰি থৈ দিলোঁ সিজিবৰ কাৰণে। দেখিছেনে কি ধুনীয়াকৈ মাছখিনি উতল আহি গ'ল আৰু মোৰ মাছৰ চব্জি এনেকৈ ৰেডি হৈয়ে গ'ল প্ৰায়। কি সুন্দৰ হৈছে। খাবলৈতো মই খুবেই ভাল পালোঁ। আজি মোৰ চব্জি ৰেডি। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।